ধ্যান বৰ্ণন দ্বিতীয় কীৰ্তন মুখা কৃষ্ণ। করুণাহি ভকত বন্ধু রূপে তুলানো হে করুণা হিন্দু ভকত বন্ধু রূপে তুলনো হে কোটি স্থির বুদ্ধি কৰি ভকত জনে প্ৰত্যেক অংগ চিন্তিব মনে চৰণ পদ্ম দেখি সুখী অৰুণ আতি পদতলতো অঙ্কুশ পদ্ম ধ্বজ ব্ৰজ দেখি চিন তাতে বিলয়ু চৰণ পংকজ আশ্ৰয় প্ৰকাশী আঙুলি পাতি তাৰ ভৈল দেখিয়া ৰত্নৰ পাপৰি প্ৰকাশে তাতে নখচন্দ ৰতনে উজ্জ্বল উজ্জন্তি নকুৰ প্ৰকাশে পাদ পিছত ৰত্নৰ পুৰৰ জলে জংঘাত উদুপৰি কৰ সম সাক্ষাৎ পতিত প্ৰকাশে বসন বান্ধিছা মেখলা ৰত্নে ৰঞ্জিত নাভি সৰুহ ৰুচিৰ কান্তি হৃদয়ে প্ৰকাশে শিৱৎস পান্তি কুৰস্থলে লক্ষ্মী বিলন্ত দেখা কপতিত যেন সোণাৰ ৰেখা বস্ত্ৰে শোভে শ্যামল জড়িত জড়িত জলদ বহল হৃদয়ে মুকুতা
প্ৰকাশে জিলিমিলিতে কি কৰে ৰত্নৰ জালা আপাদলম্বী গলে বনমালা তাহাৰ মধু কণ্ঠে বেৰিয়া মধু কৰে চাৰু চতুৰ্ভুজ মুখান ললিত বলিত নীল মোলান কেউৰ কংকন বলয়াতে প্ৰকাশে নব কিখলয়তে ৰত্নৰ হলকা আঙুলি পাতি আঙুতি ছয় তাতে কৰে কান্তি অৰুণ নখ চন্দ্ৰমাৰ শংখ চক্ৰগদা পংকজধাৰী গলপতা হাত হৰি উৰে নবগুণ পিত উত্তৰি শ্যামল হৰিৰে অধিক ময়ূৰ পুষ্প যেন কম্বু কণ্ঠে প্ৰভাতে উদিত আদিত্য পূৰ্ণ চন্দ্ৰৰুচি মুখমণ্ডল কৰ্ণতমকৰ মূলৈ কুণ্ডল তাৰৰথি জলে গন্ধু পাণ্ডুৰ ৰুচিৰ চিবুক চাৰু অধৰ প্ৰবালৰ ৰত্নে যেন পৰিকান্তি সুন্দৰ দন্ত মুকুতাৰ কৃষ্ণ সদায় মুছে ইখত সাথ নাথাকিল কুল সম প্ৰকাশ অৰুণ লোচন পংকজ পাখি ধনু সম আছে
নময় কৰে তিলকে কান্তি কপালে লম্বিত অলকা পান্তি ৰন্ধেৰিৰে ৰত্ন ময় চূড়ামণি ৰত্নে প্ৰকাশ তাৰ মাজে ৰত্ন পংকজ মালা উজ্জ্বল মুখ লাগি তাৰ খেন মনোহৰ ৰূপ থাকিব সমস্ত অংগ মস্তকৰ পৰা পাদ পৰ্যন্তে নমাই দে মনক তুনাই দেখোন ধ্বজ প্ৰজাংকুশ পংকজ পদক্ষিণে নমি পৰিব এতেকে পৰিৱেশ পৰম হৰিহে জানা জগতৰ হেলায়ে সংসাৰ কৰিবা নকৰা বিফল মনুষ্যত ইহ কৰি ধৰা শৰীৰ পাও পাপ সাগৰত এৰিয়ে কৃষ্ণৰ কিংকৰ শংকৰে হৰি হৰি বোলা সমস্ত হৰি ৰাম কৃষ্ণ 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 মাধৱ মাধৱ মাধৱ। আমাৰ জন্মৰ সেৱাৰ থলী নমামৃত সন্ধানী সত্ৰত সমবেত হৈ আজি ধ্যান বৰ্ণনৰ দ্বিতীয় কীৰ্তন অধ্যায় সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে পৰমানন্দ দিয়া প্ৰিয় নাই আমাৰ সমল ব্যক্তি পৰম শ্ৰদ্ধাৰ ডেকাবাদ আৰু সুপৰিচালক হাতী মূৰৰ মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ ৰসগ্ৰাহী বা পাইচৰণলৈ আমাৰ ভক্তি হৈ আছে আৰু মিলি দিছো। আমি আজি এই
ধ্যান বৰ্ণনৰ দ্বিতীয় কীৰ্তন অধ্যায়ত আমাক ধ্যান কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ যি ৰূপ, সেই ৰূপৰ বৰ্ণনা কৰা হৈছে। আমি আহকচোন ধ্যান কৰো। কেনেকৈ ধ্যান কৰিম আমি? করুণা সিন্ধু ভকত বন্ধু রূপে তুল নহে কৌটি ইন্দু। আমাৰ প্ৰভু করুণাৰ সাগৰ ভকতৰ বন্ধু। প্ৰভুৰ ৰূপৰ তুলনা নহয়। কোটি কোটি পূৰ্ণিমাৰ চন্দ্ৰ লগ লাগিলেও প্ৰভুৰ ৰূপটোৰ দৰে নহয়। স্থিৰ বুদ্ধি কৰি ভকতজনে প্ৰত্যেক অংগক চিন্তিব নহয়। সকলোৱে মনটো স্থিৰ কৰি লওক। অন্য ফালে মন নিদিব, কাণ নিদিব, চকু নিদিব, চকু মাত্ৰ নিবন্ধ ৰাখক। প্ৰভু ভগৱন্তৰ ৰূপটো আমি চাইছো। নাসিকাৰ অগ্ৰত চকুৰ দৃষ্টি ৰাখি পোনে পোনে ৰত্ন সিংহাসন, গোটেই বৈকুণ্ঠ বৰ্ণনা কৰি দিলে আগত। ৰত্ন সিংহাসন, তাতে প্ৰভু ভগৱন্তক বহুৱাই লওক, বহি আছে। আৰু আমি আমাৰ জ্ঞান দৃষ্টিৰে সৈতে আমি চাব লাগে। প্ৰত্যেক অংগ প্ৰভু চিন্তিব লাগে মনত। চৰণ পদ্ম দেখি সুখী হুই অৰুণ আতি পদ তল দুই। এয়া মনেৰে চাব লাগিব। চৰণ দুখানি অৰুণ ৰঙচুৱা। আৰু সেই ৰঙচুৱা চৰণ দুখানি চাই থাকি আনন্দ পাওক। চৰণ চাই থাকক, একেবাৰে ৰঙচুৱা চৰণ দুখানি, অৰুণ বৰণীয়া, পুৱা উদয় হোৱা সূৰ্যৰ ৰংটোৰ দৰে। অংকুশ পদ্ম ধ্বজ বজ্ৰ জব, দেখি চিহ্ন তাতে মনে মিলে উৎসৱ। পদ তল দুই অৰুণ, অৰুণ বৰণীয়া অৰ্থাৎ ৰঙচুৱা। তাতে চাওকচোন কি আছে? অংকুশ আছে, পদ্ম আছে, ধ্বজ আছে, আৰু ব্ৰজ আৰু জব, এই পঞ্চ চিহ্ন প্ৰভুৰ ভগৱন্তৰ চৰণত আছে। আৰু চিহ্ন কেইটি? অংকুশ মানে এডাল যেনেকৈ হাতীক সেই অংকুশ লগাই, তাৰমানে বেকা এডাল লোহাৰ তাৰমানে নাল লগোৱা, সেই অংকুশডালেৰে মূৰত তাৰমানে ছালত লগাই টানি দিয়া হাতীটো ৰবৰ কাৰণে। সেই তেনেকুৱা অংকুশ চিহ্ন ভাগি আছে প্ৰভু ভগৱন্তৰ চৰণত। দুয়ো চৰণতে আছে বুলি আমাক গুৰুজনে কৈছে। একেবাৰে চৰণৰ মাজতেই
তাৰমানে ধ্বজ আছে, ধ্বজ চৰণৰ তলুৱাৰ ধ্বজ আছে একেবাৰে মাজতে, চৰণৰ মাজত। সেইটো কল্পনা কৰিব। তাৰমানে ধ্বজা মানে এখন নিচান, যেনেকৈ ধ্বজ, তাৰমানে ধ্বজাখন ধ্বজত তাৰমানে উৰি থাকে, লগাই থয় আৰু উৰি থাকে। তেনেকৈয়ে কল্পনা কৰিব সোঁ ভৰি চৰণৰ মধ্যভাগতে এই পতাকা তোলা যে ধ্বজ বুলি কয়, এই যিডাল হেৰি বাঁহ বা কাঠৰ ধ্বজ তৈয়াৰ কৰা হয়, তেনেকৈ সেই চৰণত তেনেকৈ অনুমান কৰকচোন যে এডালি ধ্বজ আছে আৰু ওপৰ ফালে তাৰমানে ধ্বজখন লগাই থোৱা আছে। ধ্বজত ধ্বজা লগাই থোৱা আছে আৰু ধ্বজাখন যেন উৰি আছে। এনেকুৱা এইটো আপুনি কল্পনাৰ দৃষ্টিয়ে চাব লাগিব। ধ্বজা গৰুৱাৰ ফালে তাৰমানে ধ্বজডাল থাকিব আৰু ওপৰ ফালে তাৰপৰা এই ধ্বজখন থাকিব। ধ্বজখন তাৰমানে সেই আমাৰ সোঁফালে তাৰমানে সোঁফালে ধ্বজখন, পতাকাখন সোঁফালে তাৰমানে উৰি থকা যে নিচিনা হ'ব দেখিবলৈ। আৰু সেয়া ধ্বজ তাৰপিছত সেই সোঁফালে ধ্বজৰ সোঁফালে তাৰমানে বৰ্জ্য, সোঁফালে তাৰমানে বৰ্জ্য মানে হেৰিয়াৰ, আপোনালোকে ভাওনাত দেখিছে ইন্দ্ৰৰ সেই বৰ্জ্য যেনেকৈ জাঠিৰ দৰে হেৰি আৰু, কিন্তু বজ্ৰ যেনিবা অলপ সৰু, দীঘলীয়া নহয়। এই চিঞাৰী কাৰটোৰ দৰে আকৃতিটো। সেয়া বজ্ৰ। আৰু সেই বজ্ৰ তললৈ তাৰমানে বজ্ৰ তললৈ মুখ কৰি থাকে আৰু অংকুশ তাৰ তলতে, তাৰমানে ধ্বজৰ তলত অংকুশ থাকে। অংকুশডাল তাৰমানে বেকা চিনটো ওপৰলৈ হৈ থাকিব সেই সোঁফালে। আৰু ভগৱন্তৰ চৰণৰ তাৰমানে বাওঁফালে হ'ব আৰু আমি চাওঁতে সোঁফালে, আমাৰ সোঁফালে দেখিম। তাৰপৰা জব মানে ধান যে ধান বুলি কওঁ আমি, তেনেকুৱা এটা ধানৰ চিহ্ন প্ৰভু ভগৱন্তৰ বৃদ্ধ আঙুলিত, তাৰমানে চৰণৰ বৃদ্ধ আঙুলিৰ তলত থাকিব এটা ধানৰ চিহ্ন, ধানৰ। আৰু অংকুশ আৰু পদ্ম থাকিব এই ধ্বজৰ য'ত তাৰমানে ধ্বজখন অৰ্থাৎ নিচানখন থাকে, ওপৰলৈ যে থাকে, তেনেকৈ আঙুলি কেইটা তাৰমানে চৰণৰ মধ্যমা আঙুলিটো কেন্দ্ৰ কৰি তাৰমানে পদুমৰ নালডাল ধ্বজৰ ওপৰলৈকে থাকিব আৰু পাহি কেইটা এই আঙুলিৰ তাৰমানে মধ্য আঙুলিৰ মাজটো থাকিব
আৰু দুয়োফালে ফুলি থকা পদুম পাহৰ পাহিবোৰ দেখা যাব। সেইটো কল্পনাৰে চাব। এয়া অংকুশ, পদ্ম, ধ্বজ, বজ আৰু জব, এই পঞ্চ চিহ্ন খুব স্থিৰ ভাৱে চাব লাগে। দেখি চিহ্ন তাতে মিলে উৎসৱ, চাই চাই আনন্দ কৰিব লাগে। চৰণ পংকজ আছে প্ৰকাশে আঙুলি পান্তি তাৰ ভৈল পাখি। চৰণ পংকজ পদুমৰ দৰে, চৰণ প্ৰকাশ কৰি আছে যেন বৰুৱাৰ পৰা ধৰি পেলাই পদুমৰ নলাডালৰ দৰে, আৰু আঙুলিবোৰ যেন পদুমৰ পাহিবোৰ মেল খাই আছে। দেখিও ৰত্নৰ পাকৰি নয়, প্ৰকাশে তাতে নখ চন্দ্ৰ ছয়। তাৰমানে ৰত্ন যেন সোণৰ একোডাল শলখাহে যেন তৈয়াৰ কৰি থোৱা আছে, আঙুলিবোৰ দেখিবলৈ তেনেকুৱা, আৰু তাতে আকৌ নখ চন্দ্ৰ। কৃষ্ণ ৰতনে উজ্জ্বল উজন্তি যত, নুপুৰ প্ৰকাশে পাদপৃষ্ঠত। উজন্তি অৰ্থাৎ আঙুলি, প্ৰত্যেকটো আঙুলিতে ৰত্ন আঙুঠি উজ্জ্বল। নুপুৰ প্ৰকাশে পাদপৃষ্ঠত, আৰু চৰণৰ পৃষ্ঠভাগত নুপুৰটো আপোনালোকে দেখে নুপুৰ কেনেকুৱা। ৰত্নৰ হৰৰ ৰঞ্জে জংঘাত আকৌ সোণৰ হৰৰ, তাৰমানে এই সোণৰ গুটি বচা, তাৰমানে হেৰি এই হৰৰটো আপোনালোকক এতিয়া মই কেনেকৈ কম, তাৰমানে এই জালৰ দৰে হেৰি থাকে, আৰু এই আমাৰ জংঘা কলা ফুলত তাৰমানে তেনেকৈ এই সোণৰ হৰৰ পিন্ধি থাকে। কৃষ্ণ উৰু পৰিকৰ জলে সাক্ষাৎ, ভগৱন্তৰ উৰু যেন হাতীৰ সুৰৰ দৰে, ওপৰলৈ শকত, তললৈ তাৰমানে মিহি সুন্দৰ, সৰু তললৈ সৰু আঁঠু ফালে, আৰু ওপৰলৈ হাতীৰ সুৰৰ দৰে। কটিত প্ৰকাশে বসন পিত, কঁকালত অৰ্থাৎ টপিনাৰ ওপৰত পিত বসন পৰিধান কৰি আছে, আৰু বান্ধিছা মেখলা ৰত্নে ৰঞ্জিত। কটিতে সেই মেখলা বুলি কয়, আমাৰ এই কমৰত যে হেৰি কৰে মাৰে ভাৱৰীয়াবোৰে, সেয়া মেখলা কয়। ৰত্নৰ মেখলাখিনি, নাভি সৰলোহ ৰুচিৰ কান্তি, হৃদয় প্ৰকাশে শিৱৎস কান্তি। নাভি সৰলোহ মানে পদুম, গম্ভীৰ অৰ্থাৎ নাইটো অকণমান সোমোৱা, আৰু সৰলোহ মানে পদুম, নাভি পদ্ম, হৃদয় প্ৰকাশে শিৱৎস কান্তি, আৰু শিৱৎস কান্তি হৃদয়ত প্ৰকাশ কৰি আছে। উৰস্থলে লক্ষ্মী দিলন্ত দেখা, কৌশটিত যেন সোণাৰ ৰেখা। উৰস্থল মানে হৃদয়ত লক্ষ্মীৰ প্ৰকাশ দেখা যায়।
অৰ্থাৎ এই লক্ষ্মীৰ প্ৰতীক আমাৰ যে শিৱৎস আছে, সেয়াই যেন লক্ষ্মীৰ চিহ্ন বুলি কোৱা যায়। ভকতসকলে কয় সেয়া হৃদয়ত সেই শিৱৎস চিহ্নটোকে চাব লাগে। শ্যামলকাই তৰিত জড়িত জলদতাই, শ্যাম বৰণীয়া দেহত হালধীয়া বস্ত্ৰই এনেকুৱা জিলিঙনি উঠাই যেন উঠি অহা ডাৱৰত বিজুলী মাৰিলে যেনেকুৱা দেখি উজ্জ্বল, বিজুলী মৰা মেঘৰ দৰে ইমান উজ্জ্বল। বহল হৃদয় মুকুতাহাৰ, হৃদয়ত মুকুতা মণিৰ হাৰ পিন্ধি আছে আৰু প্ৰকাশে জিলি মিলি পেচনদাৰ তাতে পাহি লগোৱা আছে, চিকিমিকি কৰে ৰত্নৰ জ্বালা আৰু চিকমিকাই আছে ৰত্ন। আপাদ লম্বী গলে বৰ্ণমালা, আৰু পাদ পৰ্যন্ত তাৰমানে আঁঠুৰ নামলৈকে বৰ্ণমালা পৰিধান কৰি আছে। তাহাৰ মধু গন্ধে হৈয়া ভুল, বেহিয়া মধু কৰে ৰোল। কল্পনাৰে চাব লাগে সেই পদুমৰ মধু পান কৰিবলৈ ভমৰাবোৰে যেন তাৰমানে গুণগুণাই উৰি আছে। চাৰু চতুৰ্ভুজ শোভে সুঠান, ললিত বলিত নীল। চতুৰ্ভুজ দেখিবলৈ ললিত বলিত, ঘূৰণীয়া আৰু দীঘলীয়া। কেউৰ কংকন বলয়া তাতে বাজু আৰু কংকন পৰিধান কৰি আছে। প্ৰকাশে নৱ কিশলয় হাত, আৰু হাতত প্ৰকাশে নৱ কিশলয় হাত, তাৰমানে কিশলয় বুলি তাক কয়। যেনেকে সেই আমি আপোনালোকে দেখিছে ব্ৰহ্মথুৰি বুলি কয় এজোপা গছ, তাৰ সেই প্ৰথমতে থৰটোৰ দৰে ওলাই আৰু পিছত গৈ মেল খাই পাতটো হয়, সেই কিশলয় কয় সেই থৰটো। সেই আঙুলিবোৰ তাৰমানে সেই তেনেকুৱা ৰত্নৰ শলকা আঙুলি, ৰত্নৰ শলকা, আৰু সেই কিশলয়তে ৰত্নৰ শলকা যেন তাৰমানে সোণৰহে যেন শলকা। আঙুলিখিনি সেই কিশলয়ৰ আঙুলিখিনি তাৰমানে ৰত্নৰ শলখাৰ দৰে। আঙুঠি চয় তাতে কৰে, তাতে আঙুঠি, প্ৰত্যেকটো আঙুলিতে আঙুঠি আছে। অৰুণ নখ চন্দ্ৰমাৰ শাৰী, নখত চন্দ্ৰমা অৰ্থাৎ নখচন্দ্ৰ প্ৰকাশ হৈ আছে। শংকৰ চক্ৰ গদা পংকজে ধাৰণ কৰি আছে। গলত গলপাতা সাত সৰি গলপাতা গলত আছে। উৰে নৱগুণ পিত উতৰি, আৰু তাতে তাৰমানে কান্ধত উতৰি হালধীয়া উতৰি পৰিধান কৰি আছে। শ্যামল শৰীৰে শোভে অধিক, ময়ূৰ পুষ্প যেন চিক মিক, তেনে মৌৰাৰ পাখিৰ দৰে জিলিকি আছে। শ্যামল শৰীৰত সেই উতৰি মৌৰাৰ পাখিৰ দৰে জিলিকি আছে। কম্বু কণ্ঠে শোভে কৌস্তুভ মণি, শংখ সদৃশ কণ্ঠ তাতে কৌস্তুভ মণি। প্ৰকাশে প্ৰভাত সূৰ্য যিনি, পুৱাৰ সূৰ্যৰ দৰে সেই মণি প্ৰকাশ হৈ আছে। পূৰ্ণ
চন্দ্ৰ ঋষি মুখমণ্ডল কৰ্ণক মকৰ দোলে কুণ্ডল। মুখমণ্ডল যেন পূৰ্ণিমাৰ চন্দ্ৰহে আৰু কৰ্ণক মকৰ কুণ্ডল। তাৰ ৰশ্মি জলে গন্ধে পাণ্ডু ৰুচিৰ চিবুক চাৰুধৰ। আৰু সেই কুণ্ডলৰ মকৰ কুণ্ডলৰ পোহৰটো তাৰমানে কান্ধত পৰি আছে, হালধীয়া ৰং হৈ আছে, পাণ্ডুৰ ৰংটো, তাৰ জুতিটো তাৰমানে হালধীয়া আৰু খুতৰি দেখিবলৈ সুন্দৰ আৰু অধৰ সুন্দৰ ৰঙচুৱা অৰুণ অধৰ। প্ৰবালে ৰত্নে যেন কৰে কান্তি, সুন্দৰ দন্ত মুকুতাৰ পান্তি। প্ৰবালত যেনেকৈ ৰত্ন যেনেকৈ তাৰমানে জিলিকি থাকে প্ৰবাল ৰত্ন, তেনেকৈয়ে বদনত সুন্দৰ দাঁত মুকুতাৰ পান্তি দন্ত। সদায়ে নুগুচে ইশত হাস, নাখাতিলে ফুল সম প্ৰকাশ। সদায় প্ৰভু ভগৱন্তই যেন হাঁহি আছে, চাব লাগে যেন হাঁহি আছে প্ৰভুৱে আমালৈ চাই, ধ্যান কৰোতা জনলৈ চাই যেন হাঁহি আছে, মিচিকিয়া হাঁহি মাৰি আছে। নাসা তিল ফুলৰ সম প্ৰকাশ, তিল ফুলৰ দৰে নাসিকা। ৰঙচুৱা লোচন পংকজ পাখি যেন পদুমৰ পাহিহে। ধনু সম আছে ধ্ৰুৱ প্ৰকাশী, ধনু ভিৰিয়া ধ্ৰুৱ। ৰত্নময় কৰে তিলকে কান্তি, আৰু কপালত তিলক ৰত্নময় ৰত্নৰ দৰে জিলিকি আছে। কপালে লম্বিত অলকা পান্তি, আৰু কপাললৈ কেঁকুৰা কেঁকুৰি চুলিবোৰ কপালত পৰি আছে। ৰঞ্জে শিৰে ৰত্নময় মুকুট, চূড়ামণি ৰত্নে প্ৰকাশে গোট। শিৰত ৰত্নময় মুকুট আৰু তাতেই চূড়ামণি আছে, আৰু তাতো তাৰমানে মালা পিন্ধাই থোৱা থাকে। মুকুটৰ ওপৰত চূড়ামণি, তাত ৰত্নৰ চূড়ামণি তাৰমানে মুকুটৰ ওপৰত লগোৱা আছে। তাৰে মাজে ৰত্ন পংকজ মালা, উজ্জ্বল মুখ লাগি তাৰ জ্বালা। তাৰ মাজত ৰত্নৰ মালা লগাই থোৱা আছে, আৰু প্ৰভু মুখত সেই তাৰ যিটো জ্যোতি সেইটো মুখত পৰি আছে। হেন মনোহৰৰ ৰূপনি ৰেখি থাকিব সমস্ত অংগত দেখি। এই মনোহৰ ৰূপটো চাই একেবাৰে চৰণৰ নখৰ পৰা কেশলৈকে আমাক যি বৰ্ণনা দিলে, সেই ৰূপটো চাই থাকিব লাগে। সমস্ত অংগ চাই চাই আমি সেৱা কৰিব লাগে। মস্তকৰ পৰা পাদ পৰ্যন্ত নমাইব মনক দুনাই দেখন্তে। একেবাৰে মস্তকৰ পৰা পদলৈকে বাৰে বাৰে উঠাই নমাই চাব। যেনেকৈ চৰণৰ পৰা গৈ গৈ মস্তক পালেগৈ, তাৰ মস্তকৰ পৰা ঘূৰাই আনি আকৌ চৰণৰ নখ চন্দ্ৰলৈকে চাবহি। অংকুশ পদ্ম ধ্বজ বজ জবে, পদখিনে নমি পৰিব পাৰে। অৰ্থাৎ মনেৰে প্ৰদক্ষিণ কৰিব লাগিব। মনেৰে যেন প্ৰদক্ষিণ কৰি পেলাই সেই চৰণত আমি সেৱা কৰিব লাগিব। এটাকে হৈ গৈ পৰম সিদ্ধি হৰিষে জানা ভকতৰ নিধি। তেতিয়াই ভকতৰ পৰম সিদ্ধি হব। হেলাই সংসাৰ তৰিব পুনৰ, নকৰা বিফল মনুষ্যতৰ। কোনো কষ্ট নোহোৱাকৈ হেলাৰে আমি তৰিব পাৰিম সংসাৰৰ পৰা। এই মনুষ্য সাধন দেহতেহে পাৰিবা। গতিকে
ইয়াক বিফল নকৰিবা। দেহ কৰি ধৰা শৰীৰ পাব সাগৰত দেহ কৰি হৰিচৰণ ধৰা, আৰু এয়ে পাপ সাগৰত উদ্ধাৰ হোৱাৰ উপায়। কৃষ্ণৰ কিংকৰে শংকৰে বনে, বলা হৰি হৰি সমস্তজনে হৰি হৰি ঘোষণা কৰি বুলি কৈছে। এয়া গুৰু সেৱা, ঈশ্বৰ সেৱা আমি কৰিলো। বহুত ধৈৰ্য লাগিব আৰু বুদ্ধিটো স্থিৰ হব লাগিব। তেতিয়াহে ধ্যান আমি কৰিব পাৰিম। গতিকে আমি সেই গোটেই পদাইধা আমাৰ মুখস্থ নাথাকিব পাৰে, কিন্তু থাকিবলৈ দৰকাৰ নাই নহয়। আমাক কলে বৰ্ণনাটো মনত ৰাখিলেই হ'ল। চৰণ দুখানি কেনেকুৱা, তাত কি আছে, সেয়াকে চাই আমি নমস্কাৰ কৰি গৈ থাকিব লাগে। একেবাৰে অলকা তিলকলৈকে, কেশৰ পৰা শিৰোমণি, তাত একেবাৰে তাৰমানে মুকুটলৈকে ধৰি চূড়ামণিলৈকে আকৌ নমাই আনিব লাগে। আনি আকৌ একেবাৰে নখ চন্দ্ৰমা অৰুণ চৰণত শিৰ থব লাগে, সেৱা কৰিব লাগে। যথেষ্ট ধৈৰ্য প্ৰয়োজন হব ইয়াত। আৰু এইটো ইমান ধৈৰ্যটো আনিবলৈ বহুত চেষ্টা কৰিব লাগিব, কিন্তু কাৰণ আমাৰ মনটো চঞ্চল, তাতে আমাৰ ইন্দ্ৰিয়বোৰে অসুবিধা দিয়ে। এতিয়া স্থিৰ বুদ্ধি কৰিছো হয়, কিন্তু কৰি অংগটো চাই থাকোতে কোনোবাই ফটকে মাতি দিলে কাণখন গুচি গল তালে। গতিকে সেইকাৰণে অতি কষ্ট কৰে, এইটো খুব সাৱধান হব লাগিব। সেইকাৰণে কৈছে পূজা নমস্কাৰ ধ্যান সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট হন্ত হৰি। কাৰণ ভকতে ইমান জোৰ কৰি কঠিনকে এনেকে প্ৰত্যেক অংগ চিন্তা কৰাব পৰা ধ্যানটো ভকতৰ কাৰণে কঠিন। গতিকে এতিয়া সেই কঠিনতাটো লৈ আমি চিন্তা কৰিব নালাগে। সত্য যুগেহে ধ্যান আছিলে আচলতে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা। গতিকে সেইকাৰণে আমি এইটো লৈ সন্দেহ কৰিব নালাগে যে আমাক ধ্যান বৰ্ণনটো আমাক একলিলে বৰ্ণনা কৰি আমাক দিলে ধ্যান। আমি যে সেইটো সম্পূৰ্ণ কৰিব পাৰিলেহে আমাৰ তাৰমানে ভকতি হ'ব, এই কথাটো ভাবিব নালাগে। আৰু এটা সহজ কথা, আমি সেই প্ৰভুৰ ৰূপটো এবাৰ চাই ললো, লৈ আমি সেই মিচিকীয়া হাঁহিৰ যিটো তাৰমানে ভগৱন্তৰ ৰূপ, সেইটো আমি চাই থাকিব পাৰো। লীলাবোৰ কীৰ্তন কৰোতে তাৰমানে সেই লীলা কীৰ্তন কৰোতে ঈশ্বৰৰ ৰূপটো আমি কল্পনাই চাব পাৰো। যেনেকে অঘাসুৰক মাৰিছে, বকাসুৰক মাৰিছে, ধেনুকাসুৰক মাৰিছে,
সেই দৃশ্যবোৰ আমাৰ চকুৰ আগত ভাহি আহিব লাগে, সেইও ধ্যান হয় আমাৰ। এয়া তাকে কীৰ্তন কৰোঁতে, লীলা কীৰ্তন কৰোঁতে সেই লীলাবোৰ আমাৰ জ্ঞান চক্ষুত আমি দেখিব লাগে, চাই যাব লাগে। যশোদাই স্তনপান কৰাইছে আৰু কৃষ্ণই তাৰমানে স্তনপান কৰি মুখলৈ চাই আছে। তাৰপিছত তাৰমানে সেই ৰূপবোৰ, এই যে আমাক ক'লে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কৰিলো স্বৰূপ। গতিকে আৰু যেনেকে সেই গীততো লিখিছে, চিন্তু বাল গোপালং ৰতন তলপ মোহ শৰণ ৰহতু হৰি পংকজ নয়ন বিশালং। সেই গীত ভাগ মনত ৰাখি শিশু কৃষ্ণৰ সেই ৰূপটো আমি চাই ভাল পাব লাগে। মই কিন্তু সেই ৰূপটো বেছিকৈ ধ্যান কৰোঁ। সেইটোকে চাই তাৰমানে মোৰ হৃদয়ত সেই শুৱাই লৈ সেই ৰূপটোকে মই চাই ধ্যান কৰি ভাল পাওঁ। মই কৰোঁ দেই। পাৰিলে আপোনালোকেও কৰি চাব। বৰ সুন্দৰ। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, এয়া প্ৰভুৰ ধ্যান বৰ্ণন যথেষ্ট কঠিন বস্তু। সত্য যুগৰ ধৰ্ম ধ্যান কলি যুগত আমাক দিছে, যদি কোনোবা স্থিৰ বুদ্ধিৰ ভকতে এইটো কৰিব পাৰিব। এই আমাৰ নিচিনা অস্থিৰ মনোবোৰৰ কাৰণে নহয়। গতিকে পদখিনি মুখস্থ কৰি লৈ আমি গুৰু সেৱা কৰোঁতে সেইটো চাবলৈ চেষ্টা কৰিব লাগে। আমি যদি নোৱাৰো তেতিয়াও সন্দেহ কৰিব নালাগে। মই এই কথাটোহে কৈছো যে আমি গোটেই ৰূপটো তেনেকৈ ধ্যান কৰিব নোৱাৰিম, আমাৰ একো নহব নেকি, সেইটো সন্দেহ নকৰিব। বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। এই কথাটো আপোনালোকে এতিয়া মই এইখিনি ব্যাখ্যা কৰি গৈ আছো, যাওঁতেও তাৰমানে ময়ে ব্যাখ্যা কৰি আছো যদিও মই তাৰমানে সম্পূৰ্ণ ৰূপটো ময়ে দেখিব পৰা নাই, এনেকুৱা হৈছে। খুব যত্ন কৰি পেলাই আমি এইটো মনত ৰাখিব লাগিব। যে কি নহওক, এতিয়া আমি কৈ আহিব আপোনালোকক, আগতো কৈ আহিছো, কবচতকৈও এক নামেই অধিক বুলি কৈছে, সহস্ৰ নামতকৈও ৰাম নামেই শ্ৰেষ্ঠ বুলি কৈছে। আৰু এই ধ্যান, যদিও ধ্যান হেৰিয়াৰ বস্তুটো সত্য যুগৰ, কিন্তু সত্য যুগে ধ্যান, তেতাৰ যুগে যজ্ঞ। সত্যত তেনেকৈ ধ্যান কৰিছিলে। আৰু গুৰুজনে ধ্যানৰ বৰ্ণনাটো আমাক শুনাইছে, কেনেকৈ কৰিছিলে সেইসকলে। সত্য যুগত আৰু সেই ভকতৰ একো নাই, এনেই সত্য যুগেই সেয়া আৰু। এতিয়া আমাক বৰ্ণনাটো দিছে, যিসকলে পাৰে সেইসকলে কৰিব। আৰু আমাক দিলে, বৰ্ণনা কৰিলে, আমি বৰ্ণনাটো শুনিয়ে কৃতাৰ্থ হৈছো। প্ৰভু এনেকুৱা তেনেকুৱা ৰূপটো বৰ্ণনাটো আমি শুনিলো, শুনিয়ে আমি কৃতাৰ্থ হৈছো। গতিকে সেইকাৰণে মনত সংশয় নকৰিব, সন্দেহ নকৰিব যে আমি এনেকে স্থিৰ বুদ্ধি কৰি আমিতো
ধ্যান কৰিব নোৱাৰো। আমাৰ ক'লোৱেই নহয় আৰু আমাৰ কাণে শব্দবোৰ শুনিয়েই থাকে, যেনি তেনি ফটকে মনটো গুচি যায়। আৰু চকু যেনি তেনি যায়, চকু কেইটা সেইকাৰণে মুদি ল'ব লাগে। প্ৰায় নাসিকাৰ অগ্ৰত তাৰমানে দৃষ্টিটো ৰাখি থব লাগে, ইফালে সিফালে যাতে নাযায়। তেনেকৈ হাতে পাছে সাজু হ'ব লাগে। ঈশ্বৰৰ নাম লওঁতেও হ'ব লাগে। আৰু ধ্যান কৰিবলৈ কিন্তু তাৰ 10 গুণ সাজু হ'ব লাগিব। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, আমি এই ধ্যান বৰ্ণন আমি শুনিলো, আমি বুজি পালো সত্য যুগত কেনেকৈ ধ্যান কৰিছিলে। আৰু তেতিয়াও আমি পাৰিলে ধ্যান ভাগ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু বিফল হলেও চিন্তা নালাগে, আমি নামেই তাৰিব, আমাক কথা নাই। এই সন্দেহ কোনেও নকৰিব। মই এই কথাষাৰহে কৈ আছো দেই। আকৌ The person you are speaking with. আৰু এটা কথা কৈছো, আনুষ্ঠানিকতাটো তাৰমানে মানুহে আনুষ্ঠানিকতাটো কৰিব নালাগে। অৱশ্যে আনুষ্ঠানিকতা লাগিব, স্থিৰ হবলৈকে আনুষ্ঠানিকতা লাগিব। কিন্তু আনুষ্ঠানিকতাটো ধৰ্ম নহয়। আকৌ সেই কথাটো ভাবিব লাগিব। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, এইখিনি আমি আমাৰ সাধ্যহে নাই এয়াই বৰ্ণনা কৰিবৰ কাৰণে। তথাপিতো যি অকণমান উপলব্ধি কৰিছো তাকে আপোনালোকৰ আগত ব্যাখ্যা কৰিলো। অপৰাধ হ'ব পাৰে, সমস্ত অপৰাধ আপোনালোকে মৰিখন কৰিলে কৃপালুগুৰুৱে মৰিখন কৰিব। কোটি কোটি গুণ অপৰাধতে কৰো মই দুৰাশয়, হে হৰি মোক দাসহে নমানি ক্ষমী কৃপা মই ক্ষমী কৃপা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কৰিছো, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ। কিৰণ, তুমি দোহাৰি দিয়া। কৃষ্ণ কৃষ্ণ ৰাম দিহ কৰি ধৰা শৰীৰ পাৱ, পাপ সাগৰত এৰিহে নাও। কৃষ্ণৰ কিংকৰ শংকৰে ভনে, হৰি হৰি বোলা সমস্ত জনে, হৰি ৰাম ৰাম